বোৱাৰী বোৱাৰী শুনিছানে? বোৱাৰী মই মাছ ধৰিবলৈ ওলাইছোঁ দেই। ফুলেশ্বৰী মই আৰু মিনতি সেই বৰনদীত মাছ ধৰিবলৈ যাওঁ। মোৰ অকণমান অহা দেৰি হ'বও পাৰে দেই। তুমি সেই কিবা কিবি বনাই মেলি খাবা বুজিছানে? মই আহিছোঁ দেই। ফুল ফুল উঠিলি নে? বোলো ফুলেশ্বৰী উঠিলি নে? নে আজি মাছ ধৰিবলৈ যাম বুলি পাহৰিয়ে থাকিলি? আহিছা নেকি ফুলেশ্বৰী? দেৰি নকৰিবি সোনকালে। আহিলোঁ বল বল। আকৌ মিনতি ঘৰলৈ যাবলৈ আছে নহয়। মিনতিৰ পৰা উঠিলে নাই জানো? তাইকো তুলিবগৈ লাগিব এতিয়া। বল 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 বল। ফুলেশ্বৰী তই কিবা খাই আহিছ নেকি? গুৰৰ সৈতে চাহ পাতি খাই আহিছোঁ। তই কিবা খাই আহিছ নে বহি? মই একো নাই খোৱা। ৰাতিপুৱা উঠি আৰু চাটকৈ গাটো তিয়ালোঁ। তাৰপিছত ওলাই মেলি গুচি আহিলোঁ। মোৰ আকৌ গোটেই ৰাতিটো টোপনি নাহিলেও বুজিছনে আজি? অকল সেই মাছকেইটালৈ নৈখনলৈকে মনত পৰি থাকিলেও মই বোলো পুতলিয়ে ইমান মাছ পালে আমি পাম নে নাপাম জানো বোলো। দেৰি হ'লে বোলো ভাগত নাপামেই। সেইকাৰণে কেতিয়াকে মাছ মাৰিবলৈ যাম কেতিয়াকে মাছ মাৰিবলৈ যাম লাগি আছিলে। এইজনী মানুহ মাৰিবি আৰু দেই তই। মিনতিহে পালোহি মাত মিনতিক। মিনতি উঠিলি নে? দেৰি নকৰিবি সোনকালে দেৰি হৈছে। তহঁতি আহিলি নে? গৈছোঁ। হেৰা মিনতি ৰাতিপুৱা ক'ত যোৱা হয় জাকৈ লৈ? জাকৈ লৈনো ক'লে যায়? মাছ ধৰিবলৈ যাওঁ মাছ ধৰিবলৈ। ফুলেশ্বৰী ৰূপহীহঁতৰ লগত বৰনদীত মাছ ধৰোগৈ। ইমান ৰাতিপুৱাতে ওলালা যে? ৰাতিপুৱা গ'লেহে মাছ ভালকৈ পাম আকৌ। হেৰা মিনতি ভাত পানী কোনে বনাব? মোৰো অফিচ যাব লাগিব নহয় মিনতি। আজি ভাতটো আপুনিয়ে বনাব বুজিছে? মই এতিয়া মাছলৈ যাম। মাছ ধুনীয়া ধুনীয়া মাছ লৈ আহিম। গধূলিকৈ মাছে ভাত বনাই খুৱাম দিয়ক। মই আহিলোঁ দেই। ভাত পানী বনাই মেলি খাব। চেচ আজি মই ভাত পানী বনাব লাগিব মানে। গৈছোঁ ৰ। বল বল। কি হ'ল ইমান দেৰি কৰিলি যে মিনতি? ভাত পানী খাই মেলি আহিছে নেকি? ঘৰ গোটেই কাম বনবোৰ কৰি মেলি আহিছোঁ আকৌ। ৰাতিপুৱা কিমান কাম ওলাই আৰু। হয় দেই। তহঁতৰবোৰ আকৌ বোৱাৰী আছে। মোৰ আকৌ মইহে কাম কৰিব লাগে গোটেইখন। সেই খৰ ধৰকে গৰম পানী এগিলাছ খাই মেলি তেনেকৈ আহিছোঁ আৰু। মই পিঠা কেইটামান লৈ আহিছোঁ। তাকে খামগে বল। ভালে কৰিছ পাই লৈ আহিছ। মই সেই তামোল দুখনমান লৈ আহিছোঁ। বল বল বল। নৈ পানী বাঢ়িলে জানো কাচিৰোৱা মৰিব, পলকো পেলাই যাব। খেতি পথাৰ নোহোৱা হ'ব। তুমি মোক এৰিলে জানো ইহঁতৰোৱে হাঁহিব। মূৰত হ'লে কান্দিব, পেটলৈ ভাত নোযোৱা হ'ব। মইনো দুৰ্ভগীয়া পদুম কেও কিছু নোহোৱা। সৰুতে মৰিলে আই। উঠিছে নাই মাছ উঠিছে নাই? মোৰ বৰ ডাঙৰজনী উঠিছে। কি পালি ৰূপহী কি পালি? চাচোন পাই এযোৰ বাটা চেণ্ডেল পাত উঠিছে। তোৰ কপালত সেই বাটা চেণ্ডেল পাতহে উঠিলে নে? সেই পাত মণ্ডলৰ চেণ্ডেল হ'বলা। তইনো কেনেকৈ গম পালি? মণ্ডলক সুধিছিলিগে নেকি? নে মণ্ডলে তোক আহি কৈছিলেহি? কি কথা কৈছ? মণ্ডলে আহি মোক ক'বহি নে? কেলে মণ্ডলে গোটেই গেলা পানী সোপা খাই খাই নৈ ঘাটে চৈ ঘাটে পৰি নাথাকে নি? তাই এপাত পৰি থাকি গ'ল চাগে। সেইটো কাৰণে কৈছিলোঁ আকৌ। তহঁতি হাঁহিছ নহয়। এবাৰ ডাঙৰ মাছ ধৰিম ৰ চাবি। মোৰ একে কোবে কেইবাজনী মাছ উঠিলে। চাৰিজনী পুঠি মাছ উঠিছে। লগতে দুটা শ'ল মাছ আৰু এটা ডাঙৰ মাগুৰ মাছ উঠিছে। মাগুৰ মাছটো মোক দিবি। মিনতি তোৰ কপাল আৰু দেই। একে কোবে একদম কেইবাবাৰো তুলিলি। মোৰহে শিঙি মাছ কেইটামান উঠিছে বাৰু। ৰূপহী তোৰ বা কেইটা উঠিলে? মোৰ একেলগে উঠা নাই। উঠিব মই যেতিয়া উঠিব ডাঙৰ কেইবাটাও উঠিব অকণমান দলনি ফালে যাওঁচোন। ঈশ্বৰ এবাৰ আকৌ দনিকণা মাছ দুজনীহে উঠিলে পাই। তোৰ সেইখন জাকৈত নুঠে বুজিছ? তোৰ সেইখন দলি মাৰিব হ'ল আৰু। তেনেকে নকবি পাই। 20 বছৰ ধৰি এইখন জাকৈতে মাছ ধৰি খালোঁ। কিমান ডাঙৰ ডাঙৰ মাছ ধৰিলোঁ। নাও বুৰি গ'লেও টিঙৰ পৰা নানামে এজনী। বেছি অকণমান তহঁতৰ। মৰিলো। জোকে ধৰিলে। বৰ ডাঙৰ জোক এডাল। তোৰ তেজটোপি মিঠা পাইছে হ'বলা বুজিছ? ইয়াত আকৌ বৰ ডাঙৰ ডাঙৰ জোক আছে আকৌ দেই। হয় তাই বৰ ডাঙৰ। ফুল তই আনিছিলি নহয় কিবা পিঠা চিঠা আনিছিলি বুলি কৈছিলি নহয়। খাই লওঁগে বল। তাই ভোক লাগিছে। ফুলেছে খাই লওঁগে বল। বল মোৰো ভোক লাগিছে দেই। সেই পাৰতে বহি লওঁগে বল। ফুলেছে তই অনা আমকেইটা কিন্তু বৰ সোৱাদ আছিলে দেই। কালি আকৌ ডাঙৰ বৌয়ে মাকৰ ঘৰৰ পৰা কেইবাটাও আম লৈ আহিছিলে। বৰ মিঠা মিঠা আমকেইটা। খালোঁ মেলিলোঁ যিকেইটা মাছ পালোঁ তাকে লৈ মেলি যাওঁগে বল। ল'ৰাই ঘৰত বিচাৰি ফুৰিব এতিয়া। বল আজি মোৰ খালৈটো খালী ভাগে যাব আৰু। এজনী ইমান চিন্তা নকৰিবি। আমাৰ ভাগৰ মাছ দিম নহয়। সেই গছজোপা তলতে বহি লওঁগে বল। বিটাওঁগে মাছ। মাছ ভগা নহয় চিন্তা নকৰিবি। ডাঙৰ মাগুৰ মাছটো তোকে দিম আৰু দে। অকল মাগুৰ মাছ দিলে নহ'ব। সৰু মাছটাও দিব লাগিব। আমাৰ বোৱাৰীয়ে খাই ভাল পায়। বোৱাৰীলে বৰ চিন্তা নহয়। কৈ থৈ আহিছোঁ নহয় তাইক। হ'ব দিম আই। ৰাতিপুৱাৰ পৰা জাকৈ মাৰি হাত বিষাই গ'লগে। দুজনী কাৱৈ মাছে পালোঁ আৰু। হ'ব কাইলৈ আকৌ আহিম দে। ইমান ধুনীয়াকৈ সেইবোৰ কচু ঢেকীয়া ওলাই আছে চা। মই দুডালমান বুটলি লওঁ ৰচোন। মাছৰ লগত খাই ভাল লাগিব।
ওৰ পহিতা বুটলৰ যদি বুটল মোৰ দেৰি হৈছে মই যাওঁতে লৰাই নহ'লে আকৌ চিঞৰ বাখৰ লগাব ঘৰত যা যা ফুলেছে আহিছোঁ দেই যা যা ফুল এটা বুটলিবিনে বুটলিম পুঠি মাছ জুইত পুৰিম তাৰপিছত ঔটেঙা দি ঢেকীয়া দাইল বনাম আৰু খাবা ময়ো তেনেকৈ খাই বৰ ভাল পাওঁ দেই ঢেৰ ওলাই আছে এখন কচু ঢেকীয়া মিনতিলৈ কেইটামান বুটলি লওঁ বুজিছ তাই খৰ ধৰ হোৱাৰ কাৰণে বেছি গুচি গ'লগৈ তাইক কেইটামান দি দিব লাগিব কেইটামান লৈ ল'ব লাগিব তাইলৈ ঐ যাওঁগৈ ব'ল বহুতখিনি হ'ল ব'ল ব'ল যাওঁগৈ ব'ল জোনবায়ে বেজি এটি দিয়া বেজিনো কেলে মোনা চিলাবলে মোনানো কেলে ধন হোৱাবলে ধননো কেলে হাতকনি হ'লে ভৰালি কোঠালি সৰু কাইবলে পাচিত বহি পিঠাবোৰে আছিল কথা পাতি ঐ তহঁতি কিটা একদম চিঞৰিছে পৰে মই যাতে একদম পাকঘৰলৈকে শুনো মই শুনি থাকিম আৰু কোনে কি পঢ়িছে মই ধ্যান দি থাকিম আকৌ দেই কোনো ইফাল সিফাল নকৰিবি আকৌ হ'ব অ' মা ইহঁতিকেইটা কিন্তু বেছি চিঞৰিছে আকৌ মোৰ দিগদাৰ হৈছে তয়ো বৰ চিঞৰিছে মোৰ অশান্তি হৈছে দেই ইহঁতৰকেইটাৰ পৰা চিঞৰিছে পঢ়িলেহে মনত থাকিব পঢ়াব আৰু মই শুনি থাকিম ভিতৰৰ পৰা চিঞৰিছে প মিছা তহঁতি তয়ো চিঞৰিছে প দেউতাই নহালৈকে গোটেইকেইটাই চিঞৰিছে প পঢ়িছোঁ বেছি নিচিঞৰিবি দেই মই কৈ দিছোঁ আকৌ মোৰ ডিষ্টাৰ্ব হৈছে তহঁতৰ পৰা মায়ে পঢ়িবলৈ কৈছে আকৌ চিঞৰিছে পেটা চিঞৰিছে প বেছি অকণমান এইকেইটা গছে যদি আমাৰ দৰে পাৰে কথা ক'ব গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব ৰহি মলে মাছৰ পাচি মূৰত লৈ যায় উৰি উৰি চিলনীয়ে ৰং মনে চাই তহঁতি কিতাপ পঢ়িছ নি আমি কিতাপ পঢ়িছো খুৰী বৰ ধুনীয়াকৈ চিঞৰিছে কিতাপ পঢ়িছ তহঁতি আমি সদায় এনেকৈ ধুনীয়াকৈ চিঞৰিছে বহু হয় নি বৰ ভাল লা পিছে মায়ে ক'ত মা ভিতৰত আছে খুৰী আপুনি ভিতৰলৈকে যাওক হ'ব দে তহঁতি প দেই মিনতি মিনতি পাকঘৰত আছো সোমা ভাত বনালি নেকি হয় মিনতি বনাই দিছো ইহঁতি আকৌ ৰাতিপুৱা কি খালে কি নাখালে বাপেকে বনাই মেলি থৈ গ'ল বোলো ভাতটো সোনকালে বনাই দিওঁ বাপেকো আহি পোৱাহি নাই আহিয়ে বোলো ভাতকেইটাই খাব আৰু বচোন তই সেই মোনাটোতে হেৰি কচু ঢেকীয়া অলপ আছে অথনি যে বুটলিছিলোঁ তাৰপিছতে সেই আমাৰ ঘৰৰে কলডিল এটা আনিছোঁ তাৰপিছতে লগতে সেই ঔটেঙা দুটা লৈ আহিছোঁ তোলে বুলি আইঐ ভালে কৰিলি ঐ মোৰ যে ঔটেঙা ঢেকীয়া ইমান খাবলৈ মন গৈ আছিলে বৰ ভাল কৰিলি দেই আনিলি পাই চাহ অকণমান কৰোঁ ৰ সেই চাহ নালাগেও মিনতি এতিয়া আহিব সময়ত বৈয়ে মই চাহ খাই আহিছোঁ নালাগে তই বনাবলৈ এতিয়া চাহ ঐ শুন আকৌ তই এনেকৈ তলত বহিলে তোৰ কঁকালে আঁঠুৱে নিবিষায় নে নিবিষায় মই বুঢ়ীয়ে হ'লো বুজিছ একদম বহিলে উঠিবই নোৱাৰো কঁকালে ভৰিয়ে ইমান ধৰে নহয় আজিকালি কম বয়সতে এইবোৰ কঁকালৰ বিষ ধৰে আগতে এনেকৈ কঁকাল বিষ ইমান নহয় হেৰি কি বুলি কয় আমাৰ আইতাহঁতৰ দিনতে বহুত বছৰ বয়সলৈকেচোন কঁকাল বিষ নহ'লে কঁকাল বিষ চিনিয়ে নাপায় আমাৰ খোৱা বোৱাবোৰ ঠিক নহয় সেইটো কাৰণে হৈছে ঠিকে কৈছ পাই মোক আকৌ সেই ডাক্তৰে বৰ বেছি মা মছলা নাখাবলৈ কৈছিলে নহয় আমাৰ আকৌ বোৱাৰীয়ে মা মছলা নহ'লে খাবই নোৱাৰে ভাতকেইটাও বেছি ভাতকেইটা নাখালে বেয়াও লাগে সেইকাৰণে বনাওঁ আৰু মা মছলা দি নাখাবি বৰ বেছি মা মছলা দি নাখাবি বোৱাৰীকো নাখাবলৈ কবি মা মাছ পুইছা নি ইমান ধুনীয়া মাছ গোন্ধাই আছে আমি পঢ়া তালৈকে গোন্ধাইছে ভাত থলি মা খাবলৈ ভাত হ'বই দেউতা আহিলে মানে ভাত খাম আৰু তই অকণমান পঢ়ি যাচোন বাহঁতৰ লগতে পঢ়ি যা মই পঢ়িলোঁ ঢেৰ পঢ়িলোঁ তাহঁতি দাদাহঁতি পঢ়ি আছে মই ইয়াতে অকণমান বহু পাই হয় আকৌ ল'ৰাটোৱে ইমান ধুনীয়াকৈ চিঞৰিছে পঢ়িলে আকৌ ন বহুতখিনি পঢ়িলে আকৌ ই অকণমান ভালে কথা ক'লে শুনে বাকীকেইটা ইহঁতিকেইটা নুশুনে মুঠেও নুশুনে কথা ক'লে মৰমত কবি তেতিয়াহে শুনিব জানো পাই কেতিয়ানো বুজি পাব আৰু পিছে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন দেই আৰু যিসকলে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেওঁলোকে হয়তো গম নাপায় আমাৰ এটা ইউটিউব চেনেল আছে গতিকে আমাৰ ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগে চাবলৈ হ'লে আমাৰ ইউটিউব চেনেল জুপি ফুকন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলটোৰ লিংক এই ভিডিঅ'টোৰ ওপৰতে দি দিম আপোনালোকে তাত ক্লিক কৰি আমাৰ চেনেলটো চাব পাৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই আপোনালোকে সকলোৱে